আপোনালোকক এটা বস্তু দেখাই আছোঁ সেই কভাৰটো যেতিয়া মই আপোনালোকে চাইছে সেইটো কভাৰটো কমচে কম 4,000 টকা লৈছে 4,000 টকা লৈছিলে ঠিক আছে 4,000 টকা লোৱাৰ পিছত 3 মাহ পিছত এনেকুৱা অৱস্থা এইটো চাওক এই আইফোন কভাৰ হয় 16 মডেল এইটো এনেকুৱা ফাটি গ'ল মানে অৱস্থা নাই খোলা থাকোঁতে মানে এনেকুৱা অৱস্থা ইমান মেংগা দি লোৱাৰ পিছত কভাৰ এটা 4,000 টকা প্ৰচেছ কৰি কিনে এনেকৈ খৰচা কৰি কিনে লোৱাত 3 মাহো নাযায় কি বালৰ আইফোন লাষ্টিং সিহঁতক সুধিলোঁ সিহঁতে কৈছে মেনুফেকচাৰ ডিফেক্ট নহয় এইটো ফিজিকেলি ডেমেজ আৰু ফিজিকেলি ডেমেজ হোৱাৰ কাৰণেতো গেৰাণ্টি নাই 4,000 টকা এনেকৈ কভাৰটো মামুলি কভাৰটো কি ফাইদা হ'ল মোৰ কোৱাচোন 4,000 টকীয়া কভাৰটো 3 মাহমান চলালোঁ 3 মাহৰ পিছত এনেকুৱা অৱস্থা চাওক এতিয়া আকৌ মই কভাৰ এটা ল'লোঁ 700 টকা দি কিনে এটা ল'লোঁ আফটাৰ মাৰ্কেট ল'লোঁ কি কৰিম আৰু উপায় নাই দিমাগ খাৰাপ হৈ যায় এইটো কাৰণে এনে নামতে আইফোন মেইনটেইন কৰিবলৈ বহুত টকা যায় অ' বাবা কি কৰি অৱস্থা আমাৰ নিচিনা দুখীয়া মানুহবিলাক আইফোন চলাই লাভ নাই এণ্ড্ৰইড ইজ বেষ্ট হা